আজি শক্তিপীঠ কামাখ্যাত অম্বুবাচী মহাযজ্ঞৰ তৃতীয়টো দিন ভক্তৰ সমাগমৰে উখল-মাখল হৈ পৰিছে নীলাচলৰ বুকু 25 জুনৰ নিশা 9:07 অম্বুবাচীৰ নিমিত্তে 26 জুনৰ পুৱালৈ বন্ধ থাকিব মন্দিৰৰ মূলদুৱাৰ ভিন্ন প্ৰান্তৰ সাধু সন্যাসীৰে ভৰি পৰিছে শক্তিপীঠ আৰু এই মুহূৰ্তত শক্তিপীঠৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম হিৰুল হক যেহেতু এই মুহূৰ্তত নীলাচলৰ বুকুত কামাখ্যা ধামত উপস্থিত আছে আমি পোনপটীয়াকৈ গৈছো হিৰুল হক ঠিক আছে অম্বুবাচী মহাযজ্ঞৰ আজি তৃতীয়টো দিন আৰু আজি তৃতীয়টো দিনতো যথেষ্ট সংখ্যক ভক্তৰ সমাগমেৰে উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে শক্তিপীঠ কামাখ্যা ধামত এই মুহূৰ্তত মই যেহেতু শক্তিপীঠ কামাখ্যা ধামৰ চৌহদত উপস্থিত আছো দৃশ্যাংশ ND24 দৰ্শকসকলক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো অম্বুবাচীৰ সময়ছোৱাত দেশ বিদেশৰ বিভিন্ন ভক্তৰ সমাগম ঘটে নীলাচল পৰ্বতত অৰ্থাৎ বিভিন্ন যি সাধু সন্যাসী লগতে দেশ বিদেশৰ ভক্তসকলে মাৰ আৰাধনা কৰাৰ বাবে এনেধৰণে নীলাচল পৰ্বতত অৰ্থাৎ শক্তিপীঠ কামাখ্যা ধামৰ চৌহদত এনেধৰণে ভিৰ কৰে আমি পুৱাৰে পৰা দৃশ্যাংশ দৰ্শকসকলক দেখুৱাই আছো যে শক্তিপীঠৰ সামগ্ৰিক কেনেধৰণৰ পৰিৱেশ আৰু এই মুহূৰ্ততো যিহেতু হাজাৰ হাজাৰ ভক্ত এই মুহূৰ্তত সমাবেত হৈছে সমাগম ঘটা পৰিলক্ষিত হৈছে আৰু এনেধৰণে মন্দিৰৰ যিটো চৌহদ আছে চৌহদেৰে পৰিক্ৰমা কৰিছে ভক্তসকলে আমি বিভিন্ন যিসকল ভক্ত আছে লগতে সাধু সন্যাসী আছে বিভিন্ন ধৰণে তেওঁলোকে পূজা পাঠ কৰে লগতে বিভিন্নজনে বিভিন্ন ধৰণে মাৰ আৰাধনা কৰে আমি সেই দৃশ্যাংশ প্ৰতিটো দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে মন্দিৰ প্ৰাংগণ আৰু অজস্ৰ ভক্তই এই মুহূৰ্তত ইয়াত আহি মাৰ আৰাধনা কৰিছে আৰু অম্বুবাচীৰ এই সময়ছোৱাত নিজৰ মনোকামনা পূৰণৰ অৰ্থে এনেধৰণে মাৰ আৰাধনাত বৰ্তি হৈছে এক আধ্যাত্মিক পৰিৱেশ ভক্তিৰসত বুৰ যোৱা পৰিলক্ষিত হৈছে সমগ্ৰ শক্তিপীঠ চৌহদ আমি ভক্তৰ মনৰ কথা জনাৰ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে আমি দৰ্শকসকলক দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়াই হৈছে শক্তিপীঠৰ শক্তি অৰ্থাৎ মাৰ আৰাধনাৰ বাবে বিভিন্ন দেশ বিদেশৰ পৰা যিসকল ভক্ত আহি ইয়াতে ভিৰ কৰিছে আৰু সকলোৱে নিজৰ মনোকামনা পূৰণৰ অৰ্থে এনেধৰণে ইয়াত ই যিটো চৌহদ আছে চৌহদত তেওঁলোকে থকা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আমি তেওঁলোকৰ লগত কথা পতাৰ চেষ্টা কৰিম এইবাৰ যিহেতু প্ৰশাসনৰ বিষয়ববীয়া আছে লগতে যিসকল মন্দিৰ পৰিচালনা সমিতিৰ লোক আছে সেই লোকসকলে তেওঁলোকে পৰিৱেশটো আচলতে তেওঁলোকে যাতে কোনো ধৰণৰ খামখিয়ালিৰ সৃষ্টি নহয় তাৰ বাবে তেওঁলোকে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এইবাৰ যিখন নামনিৰ পৰা অৰ্থাৎ কামাখ্যা নাৰ্চাৰীৰ পৰা কামাখ্যাৰ মূল মন্দিৰলৈ যিটো পথ আছে সেই পথেৰে 8 বজাৰ পাছত কোনো ভক্তই প্ৰৱেশ কৰিব নোৱাৰিব লগতে যিটো পাণ্ডু কামাখ্যা সংযোগী নতুন পথ আছে সেই পথেৰে 9 বজাৰ পাছত আৰু কোনো ভক্তই প্ৰৱেশ কৰিব নোৱাৰিব এনেধৰণৰ কিছু নীতি নিয়মৰ মাজেৰে অম্বুবাচীৰ যিসমূহ পৰ্ব অম্বুবাচীৰ যিসমূহ ৰীতি নীতি সেইসমূহ সমাপন হৈ আছে আজি তৃতীয়টো দিন অজস্ৰ ভক্তৰ সমাগম ঘটিছে শক্তিপীঠ কামাখ্যা ধামৰ চৌহদত আৰু বিভিন্নজন আছে মই কাছে আয়ে ছাপাখাটি মে শিৱসাগৰ ছাপাখাটি খবৰে শিৱসাগৰ কোন কোন আহিছে মোৰ ল'ৰা আহিছে দেউতা বাপেক আহিছে এই সময়ত যেটো মাৰ ভাল লাগিছে মই লালগড়ৰ পৰা আহিছো কি ক'ব এই মুহূৰ্তত আজি আহি কেনে খুব ভাল লাগিছে ইমান উখল-মাখল পৰিৱেশ বিৰাট ভাল লাগিছে আৰু এই সময়ত মাৰ ওচৰত প্ৰাৰ্থনা সবৰ কাৰণে প্ৰাৰ্থনা কৰিছো ৰাইজৰ কাৰণে কৰিছো নিজৰ কাৰণে কৰিছো আপোনালোকৰ সবৰ কাৰণে কৰিছো ধন্যবাদ এনেধৰণে নিজৰ মনোকামনা পূৰ্ণৰ অৰ্থে এনেধৰণে অম্বুবাচীৰ এই সময়ছোৱাত অজস্ৰ ভক্তৰ সমাগম ঘটে শক্তিপীঠ কামাখ্যা ধাম চৌহদত আমিও দৃশ্যাংশ পোনপটীয়াভাৱে দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু বিভিন্ন স্থানৰ পৰা কেৱল গুৱাহাটী বা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰে নহয় দেশ বিদেশৰ পৰাও ভক্তসকল আহিছে সাধু সন্যাসীসকল আহিছে যোৱা বৰ্ষত 25 লাখ ভক্তৰ সমাগম ঘটিছিল শক্তিপীঠ কামাখ্যা ধামত আৰু এইবেলিও তেনেধৰণে আশা কৰা হৈছে যে প্ৰতিদিনে হয়তো লাখতকৈ অধিক ভক্ত ইয়াতে সমাগম ঘটিব আৰু এইবেলি যেহেতু আজি তৃতীয়টো দিনতো মাৰ আৰাধনাৰ বাবে এই 4 দিন মন্দিৰৰ দুৱাৰ বন্ধ থাকে পবিত্ৰৰ পাছতে নিবৃত্তিৰ পাছত অৰ্থাৎ 26 তাৰিখে নিবৃত্তিৰ পাছতেই মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে খুলি দিয়া হ'ব আৰু এই যি কেইদিন বন্ধ হৈ থাকে মন্দিৰৰ দুৱাৰ সেই সময়ছোৱাত ভক্তসকলে বাহিৰতে ৰৈ মাৰ আৰাধনা কৰে নিজৰ ধৰণে তেওঁলোকে মাৰ ওচৰত প্ৰাৰ্থনা কৰে আৰু যিসকল সাধু সন্ত আছে সাধু সন্ত সকলৰো বিশেষ আসলতে তেওঁলোকৰ পূজা
অৰ্চনা থাকে বা তেওঁলোকে বিভিন্ন ধৰণে কথা উল্লেখ কাছে राजस्थान से माँ अम्बुबासी मेले की बड़ी अपार महिमा है। यहाँ जो भी आस्था लेकर आता है उसकी सबकी मनोकामना पूर्ण होती है। माँ बड़ी दयालु है और जो व्यक्ति यहाँ आ गया उसका आवागमन ही खत्म हो जाता है। जन्म पीढ़ियाँ सुधर जाती है उनकी। ये माँ बड़ी दयालु है। माँ अम्बुबासी मेले में जो व्यक्ति यहाँ आ गया वो बहुत भाग्यशाली है। मैं राजस्थान से 25 वर्ष से लगातार आ रहा हूँ। माँ की कृपा से माँ पूरी मनोकामना पूर्ण करती है। 25 বছৰৰ পৰা তেখেতে আহি আছে আৰু এনেধৰণে আশা বিশ্বাস কৰে যে মাৰ ওচৰত যিসমূহ প্ৰাৰ্থনা কৰে সেই প্ৰাৰ্থনা তেওঁলোকে মায়ে পূৰণ কৰে আৰু এনেধৰণে আমি প্ৰতিটো দৃশ্যাংশ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এক উখল মাখল পৰিৱেশ আৰু যথেষ্ট লোকৰ সমাগম এই মুহূৰ্তত শক্তিপীঠ কামাখ্যা ধাম চৌহদত দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন যিসকল লোক লখিমপুৰ ভাল লাগিছে ইয়ালৈ আহি বহু দিনৰ আশা এটা পূৰণ হ'ল। ধন্যবাদ। এনেধৰণে বিভিন্ন স্থানৰ যিসকল ভক্ত সেই ভক্তসকল আহিছে আৰু নিজৰ মনোকামনা পূৰণৰ অৰ্থে মাৰ ওচৰত প্ৰাৰ্থনা কৰিছে আৰু মই উল্লেখ কৰিছোঁ যে এই যি অম্বুবাচীৰ সময়ছোৱাত সকলোৱে নিজৰ নিজৰ ধৰণে পূজা পাঠ কৰে, নিজৰ নিজৰ ধৰণে তপ ঝপ কৰে বা যি আচলতে মনোকামনা থাকে তাৰ বাবে পূজা অৰ্চনা তেওঁলোকে অব্যাহত ৰাখিছে আৰু আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই ভিতৰ ভাগৰ পৰিৱেশ আৰু যথেষ্ট সংখ্যক ভক্তৰ এই মুহূৰ্তত সমাগম ঘটিছে শক্তিপীঠ কামাখ্যা ধাম চৌহদত আৰু আমি ভক্তসকলৰ লগতো কথা পতাৰ চেষ্টা কৰিম, কিন্তু তাৰ পূৰ্বে দৃশ্যাংশ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সতীৰ্থ হৰি বড়ো আছে আৰু হৰি বড়োৰ ভিডিঅ' আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।